সন্তান এটি জন্ম দিয়াৰ সময়ত যেতিয়া মানুহগৰাকীক ডেলিভাৰী ৰুমলৈ বা লেবাৰ ৰুমলৈ লৈ যোৱা হয় তেখেতৰ লগত তেখেতৰ মানুহজন যোৱাটো অতি জৰুৰী কাৰণ এটি সন্তান পৃথিৱীলৈ অনাৰ ক্ষেত্ৰত এগৰাকী মহিলাই কৰা ত্যাগখিনি কষ্টখিনি বেদনাখিনি যন্ত্ৰণাখিনি লগতে তেওঁ কৰা চিঞৰ বাখৰখিনি তেওঁৰ শৰীৰৰ পৰা ওলাই যোৱা প্ৰত্যেক টোপাল তেজখিনি যেতিয়া সেই মানুহজনে স্বচক্ষে নিৰীক্ষণ কৰিব তেতিয়া হয়তো বহুতো মহিলাই সমাজত মূৰ দাঙি জীয়াই থাকিব পৰাকৈ এটি শক্তি লাভ কৰিব তেতিয়া বহুত পুৰুষে বুজি পাব যে এগৰাকী মহিলাই তেখেতৰ বংশ ধৰি ৰাখিবৰ কাৰণে কিমানখিনি ত্যাগ কৰিবলগীয়া হয় তেতিয়া বহুত পুৰুষে প্ৰশ্ন কৰিবলৈ এৰি দিব তেখেতৰ পত্নীগৰাকীক যে তুমি কি কৰা তুমিনো কি কৰিছা আৰু তেনেকুৱা কৰিলে সমাজখন সঁচাকৈ সুখে সন্তোষেৰে ভৰি পৰিব বুলি মই ভাবো অৱশ্যে আমাৰ অসমত বৰ্তমানলৈকে সেই সুবিধাকণ দিয়া নাই যে এটি সন্তান জন্ম দিয়াৰ সময়ত মানুহজনক মানুহগৰাকীৰ লগত যাবলৈ দিয়া নহয় কিন্তু মোৰ মতে যাবলৈ দিব লাগে যদি আপুনি একমত ভিডিঅ'টি শ্বেয়াৰ কৰিব বুলি আশা কৰিলো কাৰণ এগৰাকী মহিলাই ঘৰত এনে বহি নাথাকে বা এগৰাকী মহিলাই সংসাৰখনৰ ক্ষেত্ৰত একো নকৰাকৈ নাথাকে তেখেতে জীৱনত বহুত ডাঙৰ ডাঙৰ ত্যাগ কৰে হয় তেখেতে পইচা নঘটে কিন্তু তেখেতৰ ত্যাগ কোনেও নেদেখে ধন্যবাদ